নমস্কাৰ সকলোকে মোৰ দিনপঞ্জী চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি ৰবিবাৰ, আহিন মাহৰ 12 তাৰিখ আৰু ইংৰাজী 29 ছেপ্টেম্বৰ। সূৰ্যোদয় পুৱা 5:18:20 আৰু সূৰ্যাস্ত গধূলি 5:10:44। তিথি কৃষ্ণা দ্বাদশী, সন্ধ্যা ঘণ্টা 5:50:32 পিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। নক্ষত্ৰ অশ্লেষা। জন্ম কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ, ৰাক্ষসগণ বা দেৱাৰীগণ, বৰাহৰ অস্থি, অশ্লেষা নক্ষত্ৰ। নক্ষত্ৰ সংখ্যা 9। নামৰ আদি আখৰ হ'ব মূৰ্ধন্য ড ডি, মূৰ্ধন্য ড দু, মূৰ্ধন্য ড একাৰে দে আৰু মূৰ্ধন্য ড উকাৰে দু। আকৌ এবাৰ কৈছোঁ, মূৰ্ধন্য ড হুঁচৰিকাৰে দি, মূৰ্ধন্য ড হুঁচৌকাৰে দু, মূৰ্ধন্য ড একাৰে দে আৰু মূৰ্ধন্য ড উকাৰে দু। ৰাতিপুৱা যদি 6:05:27 পিছত জন্ম হয় তেতিয়াহ'লে ৰাশিটো সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, ৰাক্ষস বা দেৱাৰীগণ হ'ব, বান্দৰৰ অস্থি, মঘা নক্ষত্ৰ হ'ব আৰু নক্ষত্ৰ সংখ্যা 10 হ'ব। নামৰ আদি আখৰ হ'ব ম, মত হুঁচৰিকাৰে মি, মত হুঁচৌকাৰে মু আৰু মত একাৰে মে। আকৌ এবাৰ কৈছোঁ, মত হুঁচৰিকাৰে মি, মত হুঁচৌকাৰে মু আৰু মত একাৰে মে। মই যে আপোনালোকক চাৰিটা নামৰ আদি আখৰ কৈছোঁ, আচলতে নক্ষত্ৰ অনুযায়ী নামৰ আদি আখৰ দিয়া হয় আৰু প্ৰতিটো নক্ষত্ৰতে 4টাকৈ চৰণ বা পাদ থাকে আৰু প্ৰতিটো চৰণত ধৰি লওক আচলতে চৰণ অনুযায়ীহে নামৰ আদি আখৰবোৰ হয়। এতিয়া চৰণটো নাজানিলে এই 4টাৰ যিকোনো এটা দিলেও হ'ব, এটাৰে নাম দিলেও হ'ব। আৰু ধৰি লওক আপোনালোকে এটা ঘৰত মতা নাম, এটা ম দি ঘৰত মতা নাম, মত হুঁচৰিকে মি দি স্কুলত মতা নাম, এটা ধৰি লওক মত হুঁচৰিকে মু দি গুপ্ত নাম, এনেকৈ আপোনালোকে মিলাই মিলি তেনেকৈ দিব পাৰে। কিন্তু আচলতে চৰণটো নাজানিলে কিবা এটা এনেকৈ দি পেলাই নিজে ইচ্ছা অনুযায়ী নিজে দিব পাৰে। আৰু তাৰপিছত আদ্য ঋতু হ'লে আদ্য ঋতুৰ ফলটো কওঁ। কন্যা আজি ঋতুমতী হ'লে 7দিনীয়া ব্ৰতৰ কান্তা যোগ হ'ব। কান্তা যোগটো ভাল যোগ। ইয়াত ভাল যুগ হ'লেও আপোনালোকে দধি দুগ্ধ দান কৰিব লাগে বা আনক খুৱাব লাগে। বাৰ ফল, বাৰটো বৰ এটা ভাল নহয়, যিহেতু আজি ৰবিবাৰ। ধান দান কৰিব। আহিন মাহটো বৰ এটা ভাল নহয়, সেইবাবে তেল আৰু গুড় দান কৰিব। নক্ষত্ৰ ফল ভাল নহয়, লোণ দান কৰিব। আৰু তিথি ফলটো ভাল। আৰু পুৱা 6 বজাৰ আগত যদি ঋতুমতী হয় তেতিয়া আপোনাৰ গ্ৰহৰ দান, আপোনাৰ শনিৰ দান কলা তিল আৰু ৰাহুৰ বাবে লৌহ পাত্ৰ এটা দিব। আৰু পুৱা 6টা বজাৰ পাছত হ'লে আপুনি শনিৰ বাবে কলা তিল, ৰাহুৰ বাবে লৌহ পাত্ৰ আৰু মংগলৰ বাবে মচুৰ দাইল বা ৰঙা কাপোৰ দান কৰিব পাৰে। এতিয়া বহুত মানুহে বা বহুতে আপোনাৰ গ্ৰহৰ দানবোৰ বহুত দিয়ে। যেনে ধৰি লওক আপোনাৰ শনিৰ বাবে মাহ, তেল, তিল, নীলকান্তমণি, অভাৱে যথাসাধ্য মূল্য, মানে ধৰি লওক 51 টকা, 101 টকা বা 21 টকা এনেকৈ। কলঠি মাহ, মুহ, অভাৱে যথাসাধ্য মূল্য সেই একেই, 21 টকা, 51 টকা, 100 টকা এনেকৈ দিব। লৌহ খৰ্গ, কলা কাপোৰ আদি। আকৌ ৰাহুৰ বাবে গোমেদ,
নহ'লে মূল্য মানে সেয়া আৰু 21 টকা, 51 টকা, 100 টকা। সোণ, ঘোঁৰা, অভাৱে যথাসাধ্য মূল্য মানে সেয়া কি 51 টকা, 21 টকা, 100 টকা এনেকৈ। নীলবৰণৰ বস্ত্ৰ, কম্বল, তিল তেল, লৌহপাত্ৰ আৰু মংগলৰ দানসমূহ হৈছে মচুৰ দাইল, মিঠাই, ৰঙা কাপোৰ, সোম, তাম, কৰবীৰ ফুল আদি। এতিয়া সকলোৰে ইমানবোৰ বস্তু কিনাৰ সাধ্যও নাথাকে আৰু ধৰি লওক আপোনাৰ পাৰিলেও কেতিয়াবা ইমানবোৰ বস্তু দানৰ কাৰণে কিনিলে মনটোও অশান্তি হয়। আৰু আমি জানো সকলোৱে জানো যে মানে দান সদায় ভাল মনেদি দিব লাগে, মনটো অশান্তি কৰি দান দিব নালাগে। পাৰিলে দিব, নহ'লে মোৰ মতে আপোনালোকে সেই এটা বস্তু দিয়াই ভাল। শনিৰ কাৰণে ধৰি লওক কলা তিল, ৰাহুৰ কাৰণে এনেকৈ এটা বস্তু যিখিনি ক'লোঁ তাৰ পৰা এটা বা দুটা বস্তু দিলেও হ'ব। খালি দান দিওঁতে আপোনালোকে সদায় এটা ভোজনী দিব, ভোজনী আৰু এযোৰ তামোল পাণ। আৰু দান দিওঁতে সদায় এজন সৎ মানুহ চাই পেলাই, যাক দৰকাৰ বা যাক অভাৱী মানুহ যাক দৰকাৰ বস্তুখিনি, আৰু মন্দিৰ বা নামঘৰত গৈও দিব পাৰে মানুহ বিচাৰি, আৰু নহ'লে ঘৰত মাতিও দিব পাৰে, কিন্তু সেই সৎ মানুহক দিয়া ভাল। সেয়াই আৰু দানখিনি। তাৰপাছত আজি মৰণৰ দুখটো হৈছে, মৰণত আজি দুখ বিপদ, বাৰ আৰু তিথিৰ দুয়োটাই দুখ লাগিব। আৰু সন্ধ্যা ঘণ্টা 5:50 যোৱাৰ পাছত এপদ দুখ লাগিব, অকল বাৰৰ দুখটোহে লাগিব। এতিয়া শুভ কৰ্ম আজি নাই। মাহেন্দ্ৰ যোগ হৈছে দিনৰ ঘণ্টা 3:17 পৰা 4:03 অমৃত যোগ হৈছে পুৱা 6:13 পৰা 8:29 আকৌ 11:30 পৰা 2:51 ৰাতি ঘণ্টা 7:19 পৰা 9:01 আকৌ ৰাতি ঘণ্টা 11:33 পৰা 1:25 আৰু আকৌ ৰাতি ঘণ্টা 2:06 পৰা 5:06 হয়। মাহেন্দ্ৰ যুগ আৰু এই অমৃত যুগৰ এই নিৰ্দিষ্ট সময়খিনি বা এই মুহূৰ্তৰ যদি আপোনালোকে যাত্ৰা কৰিবলগীয়া থাকে বা কিবা শুভ কৰ্ম কৰিবলগীয়া থাকে, সেইবোৰ কাৰ্য কৰিলে সিদ্ধি হয় বুলি কয়। মানে শাস্ত্ৰত কয় আৰু এইবোৰ সেইখিনি সময়ৰ মাজত কিবা শুভ কৰ্ম কৰিবলগীয়া থাকিলে এই মাহেন্দ্ৰ যুগ বা অমৃত যুগৰ সময়খিনি কৰিলে ভাল সিদ্ধি হয় বুলি কয়। এতিয়া আজিৰ ৰাশিফল হৈছে মেষ, শুভ, নতুন কাপোৰ লাভ, বিষ, ৰাজহুৱা সন্মান, মিথুন, সন্তান চিন্তা, কৰ্কট, কৰ্মত বাধা, সিংহ, শুভ, কন্যা, অৰ্থলাভ, তুলা, নতুন কৰ্মত যোগদান, বৃশ্চিক, কামত বেমেজালি, ধনু, অশান্তি, মকৰ, দ্ৰব্য লাভ, কুম্ভ, উৎসৱমুখী পৰিৱেশ, মীন, পৰিশ্ৰম বৃদ্ধি বা আৰু অৰ্থলাভ। আপোনালোকে যদি মোৰ চেনেলটো চাই উপকৃত হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।